যিসকল ছাত্ৰ ছাত্ৰী হাফ ইয়াৰলি বা 6 মাহিলী পৰীক্ষাৰ বাবে ৰুটিনখনৰ কাৰণে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। তোমালোকে স্ক্ৰীনত দেখা পাইছা এইখন হৈছে তোমালোকৰ এক্সাম ৰুটিন ক্লাছ 9 আৰু 10ৰ। এইটো বেচিক্যালি ডিষ্ট্ৰিক্ট ৱাইজ পাব্লিছ কৰিছে দুখন ডিষ্ট্ৰিক্টৰ বৰপেটা আৰু বজালিৰ। পোনপ্ৰথমে তোমালোকে চোৱা তোমালোকৰ এইটো এক্সাম আছে হাফ ইয়াৰলি এক্সাম ক্লাছ 9 আৰু 10ৰ। সেইটো আৰম্ভ হ'ব 19 ছেপ্টেম্বৰৰ পৰা। 19 ছেপ্টেম্বৰ 2026 পৰা আৰম্ভ হ'ব আৰু এইটো শেষ হ'ব 30 ছেপ্টেম্বৰ 2026। অৰ্থাৎ তোমালোকৰ ক্লাছ 10 আৰু ক্লাছ 9ৰ দুয়োটা শ্ৰেণীৰে এক্সাম একেদিনাই আৰম্ভ হ'ব আৰু একেদিনাই শেষ হ'ব। গোটেইখিনি প্ৰেক্টিকেলৰ সৈতে সমাপ্ত হ'ব। তোমালোকে দেখা পাইছা যে ইয়াতে ক্লাছ 10ৰ বিষয়ে দিয়া আছে যে মৰ্ণিঙত ক্লাছ 10ৰ দুয়োখন ডিষ্ট্ৰিক্টৰ বাবে যিমানবিলাক ক্লাছ 10ৰ ষ্টুডেণ্ট আছে তেওঁলোকৰ বাবে এক্সামটো মৰ্ণিং শিফ্টত হ'ব। আৰু ইয়াত পোনপ্ৰথমে 19 ছেপ্টেম্বৰ তাৰিখে ইংলিছ আছে, 23 ছেপ্টেম্বৰ তাৰিখে মেথমেটিক্স, 24 ছেপ্টেম্বৰ ইলেক্টিভ, 25 আছামিজ বা MIL বেংগলী হ'ব পাৰে, আছামিজো হ'ব পাৰে বা তোমালোকৰ যিটো মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ যিটো আছে সেইটো হ'ব। তাৰপিছত 26 ছেপ্টেম্বৰ ছ'চিয়েল ছায়েন্স, 29 ছেপ্টেম্বৰ জেনেৰেল ছায়েন্স এণ্ড 30 ছেপ্টেম্বৰ প্ৰেক্টিকেল হ'ব। আৰু ক্লাছ 9ৰ বাবে গোটেইকেইদিন আফটাৰনুন শিফ্টৰ এক্সামটো আছে। এণ্ড ইয়াতে ইংলিছৰ পৰা আৰম্ভ হৈছে, নেক্সট 23ত মেথমেটিক্স, 24ত ইলেক্টিভ, 25ত MIL, 26ত জেনেৰেল ছায়েন্স, 29ত ছ'চিয়েল ছায়েন্স আৰু শেষৰ দিনাখন তোমালোকৰ প্ৰেক্টিকেল এক্সাম হ'ব। আৰু ইয়াতে কৈছে যে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ আছামিজ, হিন্দী, বেংগলী, বড়ো যিকেইজন ষ্টুডেণ্টৰ আছে তেওঁলোকৰ এক্সামটো ক্লাছ 10ৰ বাবে 25 ছেপ্টেম্বৰত হ'ব আৰু ক্লাছ 9ৰ বাবেও 25 ছেপ্টেম্বৰত হ'ব। তোমালোকে ইয়াৰ এটা স্ক্ৰীনশ্বট ৰাখি ল'বা। থেংক ইউ ছ' মাছ গাইজ ফৰ ৱাচিং দ্য ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে দেন প্লিজ লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।